চিত্ৰগুপ্ত, মই অকণমান জিৰণি লওঁগৈ, তই ইহঁতক অলপ চকু দিবি। হ'ব ছাৰ। ঐ ল'ৰা, তহঁত আজি এনেদৰে থাকিব লাগিব। কাইলৈৰ পৰা তহঁতৰ শাস্তি আৰম্ভ হ'ব। হাই 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 ল'ৰা, কিহৰ অপশ্যন? এইটো মোবাইল নহয়, এইখন জমৰ ঘৰ, জমৰ নগত। তোমালোক জমৰ ঘৰৰ আলহী। ইয়াত কিহৰ অপশ্যনৰ কথা আছে? অই ল'ৰা, তহঁতক যে গা ধুবলৈ কৈছিলে, সেই যে জমৰ দুধজন, সেই তেতিয়াই তহঁতৰ ঘৰকেইটা তাতেই থাকি আহিলে পুখুৰীতে, তহঁতে গমেই নাপালি। হাই ল'ৰা, তেনেকেই মৃত্যু হয়। মৃত্যু হ'লে মানুহে গমেই নাপায়। অই ল'ৰা, চুপ চুপ, বেয়া কাম কৰিলে মৃত্যু হ'বই। তহঁতৰ কথাবোৰ শুনি মোৰ বৰ হাঁহি উঠিছে। তহঁতৰ কথা শুনি মোৰ বৰ হাঁহি উঠিছে। অই ল'ৰা, তহঁতে হাঁহিকেইটালৈ চাই ল। কাইলৈ তহঁতকো তেনেকৈ শাস্তি দিয়া হ'ব। ত্ৰিশূলেৰে এফালে খুচি এফালে উলিয়াই দিয়া হ'ব। খৰিকা মাছ পুৰি খাই পাইছ নহয়, ঠিক তেনেদৰে তহঁতক খৰিকাত ওলমাই তলত জুই দিয়া হ'ব। তহঁত থাক, মই অলপ জিৰণি লৈ আহোঁগৈ। অঁ ভাইটি, এয়াই জমৰ ঘৰৰ শাস্তি। অঁ শুনিছোঁতো আকৌ, তোমালোকে কি কি কথা পাতি আছা আমি সকলো শুনি আছোঁ। মোৰ মৃত্যু হৈছে বুলি ভাবিছা নেকি? নাই হোৱা মোৰ মৃত্যু। মই চব ক'ব পাৰোঁ। এয়া মই জমৰ ঘৰৰ জীয়া জুই যাতনা ভুগিছোঁ। কাইলৈৰ পৰা তোমালোকেও ভুগিবা। পিছে তোমালোক ইমান সৰু সৰু ল'ৰা দুটা কেনেকৈনো জমৰ ঘৰৰ আলহী হ'লা বাৰু তোমালোক? তোমালোকেনো বাৰু কি এনেকুৱা ভুল কৰিলা যে ইমান ডাঙৰ ভুল? কি ভুল অ' বোপাইহঁত? সেই তেনেকুৱা ভুলেই কৰিব নাপায়। তেনেকুৱা ভুলৰ আৰু কোনো ক্ষমাই নাই। মোৰো এটা বৰ ডাঙৰ ভুলেই হ'ল। মই আকৌ সেই মোৰ সহধৰ্মিনী মানে মোৰ ৱাইফ, তাক আকৌ মই সেই মাজে সময়ে নিৰ্যাতন কৰোঁ। তাৰ পাছতে এদিন মই সেই এটুপি অলপ বেছিকৈ খাই আহিলোঁ। খাই পেলাই মোৰ অলপ খং উঠি আছিলে, টেনশ্যন হৈ আছিলে। সেই মোৰ মানুহগৰাকীক একেবাৰে ৰাতিয়ে ধৰি ল'লোঁ নহয়। ধৰি লৈ একেবাৰে ডিঙিত চেপা দিলোঁ, মৰিয়েই থাকিলে। মই আকৌ ইমান সহজতে ময়ো ভবাই নাছিলোঁ যে সিও মৰি থাকিব বুলি। সেই তেনেকুৱাই আৰু, মাৰ্ডাৰ কেছ বুলিলেও বেয়া নহয়। পিছে তোমালোকৰো মাৰ্ডাৰে নহয় জানো? মোক এনেকৈ জীয়া জুইত জ্বলাই থকা আজি 24 ঘণ্টামান হৈ গ'ল, আৰু 24 ঘণ্টামান থাকিব লাগিব কিজানি। তাৰ পাছতহে মোক আকৌ বেলেগ পৰ্যায়লৈ নিব। ইয়াৰ পাছত আৰু মোৰ কোনটো ষ্টেপত নিব গম নাপাইছোঁ, আৰু কি শাস্তি আছে। মোৰ পৰিয়ালত আছিলে মোৰ মানুহগৰাকী, ল'ৰা এটা, ছোৱালী এজনী। সেই সহধৰ্মিনীক আগে পঠিয়ালোঁ। তাৰ পাছত আৰু মোৰ এয়া দখা, ময়ো আহিব লগা হ'ল। ল'ৰা ছোৱালী দুটা আছে। মোৰ নাতি পুতি এইবোৰ চাবলৈ মোৰ বহুত আশা থাকিলে। সেয়াই আৰু এতিয়া মনত পৰিলে বহুত দুখ লাগে। নাতি মুখ নেদেখিলোঁ মই।
নহ'ল নাই আৰু যি পালা নেপালা সিমানতে সন্তুষ্ট হ'ব লাগিব আৰু। কথাটো হয় বাৰু ককাই, হ'লেও মনত পৰে দিয়াচোন, কেতিয়াবা মনত পৰিলে বহুত দুখ লাগে। এই দুখ লাগেতো আকৌ, মইহে জানো। মোৰ জীৱনত বহুত হেঁপাহ আছিলে, তাজ হোটেলত ভালকৈ এসাঁজ খোৱা, ভালকৈ ৰং ধেমালি কৰা, ফূৰ্তি কৰা, সেয়া আশা পূৰণ নহ'ল আৰু। এই পেট পেটাই থকা অকণমানি পোৱালি দুটানো ক'ৰ পৰা আহিলা? ইমান কথা পাতি আছা তোমালোকে? অ' ককা, আপুনি মাত দিছিলে? অঁ, ময়ে মাত দিছিলোঁ তোমালোকক। অ' ককা, আমি আকৌ সেই ঢেকিনপতা গাঁৱৰ পৰা আহিছোঁ। আমাৰ গাঁওখনৰ নাম ঢেকিনপতা গাঁও। আমি আগবাটতে এয়া জমৰ ঘৰ আলহী হ'লোঁ আৰু জীৱনৰ আশা আকাংক্ষা বাকীবোৰ চব এৰি থৈ গুচি আহিলোঁ ইয়ালৈ। একো নাই দিয়া, আহিলা এতিয়া আমাৰ লগত চাহ চিনাকি হৈছা, কথা পাতিছোঁ, ভাল লাগিছে হয় নাই? আপোনাৰ লগত কথা বতৰা পাতি বাৰু ভালেই লাগিছে। পিছে কাইলৈৰ পৰাহে বোলে আমাৰ শাস্তিটো আৰম্ভ হ'ব? অঁ, কাইলৈৰ পৰা তোমালোকৰ কাম ফেৰা আৰম্ভ হ'ব। এতিয়াৰ পৰাই ৰেডি হৈ থাকা আৰু পিঠিত তেল ঘঁহি। অ' ককা, তেনেকৈ নক'ব, যিহেতু ধপ ধপ কৰি যায়। জমৰ ঘৰত আৰু ধপ ধপ কৰিলে উপায় নাই। দেখিছাই নহয় আমি কেনেকৈ আছোঁ, তোমালোকেও থাকিব লাগিব এনেকৈ। পিছে ককা, আপোনাৰ ঘৰ ক'ত আছিলে বাৰু? মোৰ ঘৰ আকৌ সেই ভেকুলী চুকত আছিলে। ঢেকিনপতা গাঁও, ভেকুলী চুক একে ওচৰা ওচৰি গাঁও নহয় জানো? অঁ, হয়তো আকৌ। ককা, আপোনাকতো বহুত সুখী যেনেই লাগিছে ন? আপোনাৰ চাগে আৰু একো আশা আকাংক্ষা থাকি নাহিল চাগৈ? মোকনো তোমালোকে কি সুখী দেখিলা? মইহে জানো মোৰ কিমান আশা থাকি আহিলে। মই আকৌ সেই দ্বিতীয় বিবাহ কৰাবলৈ এজনী ছোৱালীৰ প্ৰেমত পৰিছিলোঁহে। প্ৰেমত পৰাৰ অলপ দিন হ'ল কি নহ'ল, আকৌ এইফালে জমে পঠিয়ালেই নহয় লিষ্ট। জমৰ ঘৰলৈ আহিবলৈ টিকেট পালোৱেই আৰু। উপায় নাই আৰু, সেয়া মই দ্বিতীয় বিবাহ কৰাৰ আশা আকাংক্ষা এৰি থৈ গুচি আহিলোঁ আৰু। মোৰ এনেই খং উঠিছে নহয়, এনেকুৱা দুখ লাগিছে। এই জম ৰজাটো পৰা হ'লে ধাই ধাই দুমাহমান দিলোৱেহেঁতেন নিচিনা লাগি যায়। আমি আকৌ জীৱনত এবাৰ বিয়া পাতিবই নোৱাৰিলোঁ। জীৱনত এবাৰ বিয়া নপতাকে পৃথিৱী এৰি গুচি আহিলোঁ। আপুনি আকৌ দ্বিতীয় বিবাহ কৰাৰ কথাও ভাবি আছিলে। আকনো মোৰ দেহাটোহে বুঢ়া হৈছিলে, মোৰ মনটোতো বুঢ়া নাই হোৱা। মইতো আৰু এবাৰ বিয়া পাতিবলৈ পাৰিলোৱেহেঁতেন। মই ডেঞ্জাৰ নহয়, মই ৰেঞ্জাৰ আছিলোঁ। মোৰ বয়স 5 2 গম পালা? মানে 102 মই পৃথিৱীত জীয়াই থাকিলোঁ। তোমালোকে নেপালা নাই, চিন্তা কৰিবলৈ নাই। এতিয়া আকৌ নতুনকৈ পোষ্টিং পাবা নহয়, তেতিয়া ভালকৈ ল'বা আৰু চিট। তুমি সেইষাও বুজি পোৱা নাই? সেইজনে তোমালোকক ভালদৰে বুজাই দিব। মই কৈছোঁ শুনা, এইফালে চোৱা। তোমালোকক কাইলৈৰ পৰা শাস্তি দিয়া হ'ব যে শাস্তি দিয়াৰ পাছত তোমালোকৰ আত্মাৰ শুদ্ধিকৰণ হ'ব। অৰ্থাৎ তোমালোকে যিমানখিনি পাপ কৰ্ম কৰিছিলা সেইখিনি খণ্ডন হ'ব। তাৰপিছত তোমালোকৰ আত্মাৰ শুদ্ধি হ'ব। শুদ্ধি হোৱাৰ পাছত তোমালোকে চাৰ্টিফিকেট পাবা। সেই যে চিত্ৰগুপ্ত সেইজনে চাৰ্টিফিকেট দিব। তাৰপৰা সেই চাৰ্টিফিকেট লৈ তোমালোকে পৃথিৱীলৈ পুনৰ যাব পাৰিবা। চাৰ্টিফিকেট লৈ তোমালোকে পৃথিৱীখনত খালী পোষ্ট বিচাৰিব লাগিব। অৰ্থাৎ কাৰ ঘৰত তোমালোকে জন্ম লোৱা সেইটো নিজে চইচ কৰিব লাগিব। চইচ কৰি কাৰোবাৰ ঘৰত তোমালোকে জন্ম ল'ব পাৰিবা। ধৰা তোমালোকে ধনী ঘৰ বিচাৰিলে ধনী ঘৰত পাবা, দুখীয়া ঘৰ বিচাৰিলে দুখীয়া ঘৰত পাবা। তাৰপাছত আৰু সেই তেতিয়া তোমালোকে আয়ুসো তেনেকৈ চব ফৰ্ম থাকিব যে ফৰ্ম ফিল আপ কৰি দিবা, মোক ইমান আয়ুস লাগে, কিমান আয়ুস লাগে বোলে। সেই তেতিয়া আৰু ধন টকা পইচা কি কেনেকৈ লাগে যমৰাজৰ পৰা চব লিখাই লৈ ল'বা আৰু। কথাটো বুজিলা? আমাৰ পৃথিৱীত যেনেকৈ চাকৰি দিয়া হয় ঠিক তেনেকুৱা ধৰণৰ কথা নেকি বাৰু? এতিয়া বুজি পালা? সেই ফৰ্মখন যমৰাজৰ ওচৰৰ পৰা আনি তোমালোকে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত ছিগনেচাৰ কৰোৱাব লাগিব। তাৰ পাছতহে তোমালোকে জন্ম পাবা। চিষ্টেম দীঘলীয়াই। এতিয়াহে কথাবোৰ বুজি পাইছোঁ। আপোনালোকেতো চাগে আমাতকৈ আগে পোষ্টিং হৈ যাব চাগে। আমিতো তোমালোকতকৈ আগে আহিছোঁ, আগে যাম আৰু। কথা পাতিলোঁ, পিছে এই বাইদেউগৰাকীহে চিনি নাপালোঁ। মই আকৌ সেই তোমালোকৰ কথাবোৰ শুনি মনে মনে আছোঁ আৰু কিনো কৰিম। জমৰ ঘৰৰ যাতনা কাইলৈৰ পৰা তোমালোকে বুজিবা আৰু। কাইলৈৰ পৰাহে বুজিম। আজি বহুত কথা পাতিলোঁ আৰু নেপাতো আৰু মনে মনে থাকোঁ। তেন্তে ৰাইজসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব।